এজন মুসাফিৰে নিজৰ মুখৰ পৰা ক'ব লাগিছিল আল্লাহুম্মা আনতা ৰব্বি ওয়া আনা আবদুকা, কিন্তু কি মুসাফিৰ মানুহজনে মুখৰ পৰা কৈছে আল্লাহুম্মা আনতা আবদি ওয়া আনা ৰব্বুকা, ও আল্লাহ মই তোমাৰ মালিক আৰু তুমি মোৰ বান্দা হও। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। হামিদা ওয়া মুসাল্লিয়া আম্মা বা'দ। আউযু বিল্লাহি মিনাশ শাইতানির রাজীম। ইন্নাহু হুয়াত তাওয়াবুর রহিম। সাদাকাল্লাহুল আযীম। প্ৰিয় শ্ৰোতা মণ্ডলী, আজি মই আপোনালোকৰ লগত কথা পাতিবলৈ আশা কৰিছোঁ কোনো মানুহে যদি তওবা কৰে তেনেহ'লে আল্লাহ তাবাৰক ওয়া তাআলা কিমান খুশি হয় সেই বিষয়ে আলোচনা কৰিব খুজিছোঁ। প্ৰিয় শ্ৰোতা মণ্ডলী, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আল্লাহ তাবাৰক ওয়া তাআলাৰ কসম খাই কৈ আছে, যদি মুমিন মানুহে তওবা কৰে তেনেহ'লে আল্লাহ তাবাৰক ওয়া তাআলা ইমান খুশি আৰু ৰাজি হয় যে এজন মুসাফিৰ মানুহে সফৰ কৰি আছে, সফৰ কৰাৰ পিছত সেই মুসাফিৰ মানুহজনৰ গোটেই বস্তুবিলাক হেৰাই গৈছে। এই বস্তুবিলাক পোৱাৰ পিছত সেই মুসাফিৰ মানুহজনে যিমান খুশি হয় আল্লাহ তাবাৰক ওয়া তাআলা এই মুসাফিৰ মানুহজনৰ পৰা আৰু বেছি কি কৰে, ৰাজি আৰু খুশি হয় যদি মুমিন বান্দায়ে তওবা কৰে। প্ৰিয় শ্ৰোতা মণ্ডলী, এজন মুসাফিৰ মানুহে সফৰ কৰি আছে, নিজৰ উট আৰু উটৰ পিঠিত সফৰ কৰাৰ যিমান বস্তু আছে, খোৱাৰ বস্তুবিলাক আৰু কাপোৰ চাপোৰবিলাক গোটেই বস্তুবিলাক লৈ সফৰ কৰি আছে। সফৰ কৰাৰ পিছত এটা ঠাইত কি কৰিছে, টোপনি আহিছে। তাৰপিছত সেই মুসাফিৰ মানুহজনে এটা গছৰ তলত টোপনি গৈছে। টোপনি যোৱাৰ পিছত যেতিয়া টোপনিৰ পৰা হাৰ পাইছে, হাৰ পোৱাৰ পিছত চাইছে যে নিজৰ উট আৰু সফৰৰ যিমান বস্তু আছে, খোৱাৰ বস্তুবিলাক আৰু কাপোৰ চাপোৰ গোটেই বস্তুবিলাক হেৰাই গৈছে। তাৰপিছত সেই মুসাফিৰ মানুহজনে গোটেই বস্তুবিলাক বিচাৰিছে, বিচৰাৰ পিছত বস্তুবিলাক পোৱা নাই। তাৰপিছত মুসাফিৰ মানুহজনে ইৰাদা কৰি লৈছে যে মই মৰি যাম, আকৌ সেই গছৰ তলত গৈ টোপনি যোৱাৰ পিছত মই মৰি যাম। যেতিয়া সেই মুসাফিৰ মানুহজনে সেই গছৰ তলত গৈ টোপনি গৈছে, টোপনি যোৱাৰ পিছত যেতিয়া হাৰ পাইছে, হাৰ পোৱাৰ পিছত এই গছৰ তলত চাইছে যে নিজৰ উট আৰু সফৰৰ বস্তুবিলাক আছে। তাৰপিছত এই মুসাফিৰ মানুহজনে যিমান খুশি হ'ব, আল্লাহ তাবাৰক ওয়া তাআলা যদি মুমিন বান্দায়ে তওবা কৰে তেনেহ'লে এই মুসাফিৰ ব্যক্তি যিমান খুশি হ'ব তাৰ পৰা আৰু বেছি আল্লাহ তাবাৰক ওয়া তাআলা ৰাজি আৰু খুশি হ'ব। প্ৰিয় শ্ৰোতা মণ্ডলী, মুছলিম শৰীফৰ হাদিছত অকণমান বেছি আছে। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই মুসাফিৰ মানুহজনৰ অৱস্থা কৈ আছে। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে এই মুসাফিৰ মানুহজনে গোটেই বস্তুবিলাক পোৱাৰ পিছত ইমান খুশি হৈছে, ইমান ৰাজি হৈছে, ইমান খুশি হোৱাৰ পিছত নিজৰ মুখৰ পৰা ক'ব লাগিছিল আল্লাহুম্মা আনতা ৰব্বি ওয়া আনা আবদুকা, ও আল্লাহ মই তোমাৰ বান্দা হও আৰু তুমি আমাৰ ৰব, তুমি আমাৰ পৰৱাৰদিগাৰ। কিন্তু কি এই মুসাফিৰ মানুহজনে নিজৰ মুখৰ পৰা মানে খুশি আৰু ৰাজি বেছি হোৱাৰ কাৰণে ওলাই গৈছে আল্লাহুম্মা আনতা আবদি ওয়া আনা ৰব্বুকা, ও আল্লাহ মই তোমাৰ ৰব হও আৰু তুমি মোৰ বান্দা। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ আছে এই মুসাফিৰ মানুহজনে খুশি হোৱাৰ মানে পিছত ইমান খুশি হৈছে, ইমান খুশি হোৱাৰ পিছত মুখৰ পৰা এই জুমলা ওলাই গৈছে। কিন্তু কি ক'ব লাগিছিল আল্লাহুম্মা আনতা ৰব্বি ওয়া আনা আবদুকা, কিন্তু কি কৈছে আল্লাহুম্মা আনতা আবদি ওয়া আনা ৰব্বুকা। সেইকাৰণে আমাৰ কৰণীয় যে আমি তওবা কৰিম আৰু মানুহক কম তওবা কৰিবলৈ। আল্লাহ তাবাৰক ওয়া তাআলা যাতে আমাক আৰু আপোনাক তওবা কৰাৰ তৌফিক দিয়ে। ধন্যবাদ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ।